গান্ধাৰী বনলৈ পাণ্ডৱৰ প্ৰস্থানৰ লগে লগে তোমাৰো কি বাক শক্তিয়ে কৰিলে প্ৰস্থান আজি কেইবাদিনো নিৰীক্ষণ কৰিছো তোমাক স্বামীৰ সমেও বাৰ্তালাপ নকৰা কিয় তুমি দৃষ্টিহীন মই শব্দইটো মোৰ একমাত্ৰ আশ্ৰয় সেই আশ্ৰয় পৰা তুমি মোক বঞ্চিত নকৰিবা গান্ধাৰী মোক তুমি বঞ্চিত নকৰিবা তেন্তে কাৰ্যপুত্ৰ গান্ধাৰী দুঃশাসনে কেশ স্পৰ্শ কৰোঁতে সতীৰ বাক শক্তি লোভ কিয় পালে আপোনাৰ গান্ধাৰী ৰাজসভাত বস্ত্ৰ হৰণ কৰোঁতে দ্ৰৌপদীৰ মৌন হৈ থাকিলে কিয় পুতলা সদৃশ গান্ধাৰী ইতিহাসে দুঃশাসনক দুখিব যিমান আপোনাকো মহাৰাজ আপোনাকো তদ্ৰূপ দুখিব সিমান গান্ধাৰী সেয়েহে মই কৰিছো সংকল্প গান্ধাৰী নিত্ৰান্তই নহলে প্ৰয়োজন নীৰৱে থাকিব এই গান্ধাৰ নন্দিনী গান্ধাৰী স্বীকাৰ কৰিছো গান্ধাৰী স্বীকাৰ কৰিছো সিদিনাৰ সভাত যি ঘটিল অঘটন মুহূৰ্তৰ বাবেও মই নাছিলো প্ৰস্তুত কোনো এক অজান শক্তিয়ে কণ্ঠ যেন মোৰ কৰিছিল ৰোধ তাৰ বাবে দুখ মোক নিদিবা কেৱল মই দৃষ্টিহীন কিন্তু মোৰ ব্যতিৰেকেও পিতামহ ভীষ্ম আচাৰ্য দ্ৰোণ কৃপাচাৰ্য কুলগুৰু বিদুৰৰ বিদ্যমানে অপমান পালে দ্ৰৌপদীয়ে কিন্তু কতা তেওঁলোকেওতো কোনো কথা নকলে সভাত তৰল যুক্তিৰে নিজৰ ব্যৰ্থতা ঢাকি ৰখাৰ বৃথা চেষ্টা নকৰিব আৰ্যপুত্ৰ আপুনি ৰজা অন্ধ হলেও ৰাজদণ্ড আপোনাৰ হাতত দুঃশাসনক বন্দী কৰাৰ আজ্ঞা কিয় নিদিলে আপুনি ময়ো মাতৃ সন্তানক ভাল পাওঁ অকৃত্ৰিম ভাৱে কিন্তু সন্তানৰ প্ৰতি থকা অন্ধ স্নেহে বোধ শক্তি বিলুপ্তি কৰিলে আপোনাৰ এজনী অসহায় অবলা নাৰীক বস্ত্ৰ হৰণ কৰি দুঃশাসনে অপমান কৰিলে মোক ভৱিষ্যতৰ সভ্য সমাজে যেতিয়াই সৰিব এই ঘৃণিত অধ্যায় তেতিয়াই মোৰ নাম হব উচ্চাৰিত গান্ধাৰী কলংকৰ নায়ক সেই
পাপৰ পৰাচিত্ত মই কৰিলো সিদিনা ৰাজ্যৰ সহিতে সকলোটি ঘূৰাই দিলো মই পঞ্চ পাণ্ডৱক কিন্তু কি গান্ধাৰী দোষীক কি দণ্ড কৰিলে বিধান গান্ধাৰী নিজ পুত্ৰ হলেও দুৰ্যোধন দুঃশাসন হয় অপৰাধী গান্ধাৰী তেন্তে ন্যায় শাস্ত্ৰ কি অৰ্থহীন উত্তৰ বাবে গান্ধাৰী মহাৰাজ পিতাৰ বাটা সসাধ্য প্ৰণাম মোৰে নিভাজি হিয়াৰ অকপতে কৰিব গ্ৰহণ চৌখস্তি ভৱ বাচা চৌখস্তি ভৱ সন্তানক আশীৰ্বাদ নকৰা জননী যথা ধৰ্ম তথা জয় জয়্য বিখুৰা পাওঁ মই তোমাৰ মুখত যথা ধৰ্ম তথা জয় অখিক বাণী উত্তপ্ত ৰক্তসূত প্ৰবাহিত হৈ মোৰ প্ৰতি ধমনীত জগতৰ বুজখাই ঋষি মুনিসকলে ধৰ্মৰ যি পৰিভাষা কৰিছে প্ৰচাৰ তেনে ধৰ্মৰ নামত মই শতবাৰ কৰো পদাঘাত যাৰ জন্মৰ অন্তৰালত আছে দীৰ্ঘ প্ৰশ্ন চিহ্ন তেনে পাণ্ডৱকে ধৰ্মৰ সন্তান বুলি প্ৰচাৰ কৰে ঋষি মুনিসকলে তোমাৰ ক্ষেত্ৰতো যদি ধৰ্মৰ পৰিভাষা হয় তদ্ৰূপ তেন্তে নালাগে মতা তোমাৰ অশেষ কদাপিতো নিবিচাৰো মই ছন্দবংশী বীৰ ক্ষত্ৰিয়ৰ সন্তান বিস্তাৰ কৰি ৰাজ্যৰ চৌসীমা ভালদৰে পালিম প্ৰজাকে এয়ে ধৰ্ম দুৰ্যোধনৰ আৰু এই ধৰ্মৰ পৰা বেন্দু মানুহ মই নহওঁ বিশ্বত লাঞ্চিতা হয় নাৰী মোৰ পুত্ৰৰ হাতত মাতা বস্ত্ৰ হৰণ কৰে সতী নাৰীৰ কেশ স্পৰ্শ কৰি ইয়াতকৈ দুৰ্ভগীয়া মাতৃ আছে জানো সংসাৰৰ মাজত দুৰ্যোধনে কিয় তই ধৰ্ম দিলি বিসৰ্জন কিয় তই যুধিষ্ঠিৰ দৰে ধৰ্ম পথ নকৰ অনুসৰণ দুৰ্যোধন ধৰ্ম যুধিষ্ঠিৰ ধৰ্মৰ সন্তান সত্য যুধিষ্ঠিৰ তেনেহলে কোৱা মতা কোন ধৰ্মৰ মতে পাখা খেলত পণ ৰাখিলে নিজ পত্নীক ৰহস্য মতা ৰহস্যৰে আবৃত পাণ্ডৱৰ জনম কাহিনী তার খমে সংযুক্তকাই দ্রুপদ বলা ব্যভিচারী অহংকারী অতিকে গর্বিনী দুর্যোধন সখামুনি মহারথী কণ্ড মহাবীর স্বয়ম্বর সভাতে সুতা পুত্ৰ বুলি কৰি অপমান নকৰিলে যোগ্যজনক বড় মূল্যদান ৰাজসীয় যজ্ঞ পাতি নিমন্ত্ৰণ
কাঞ্চন করিনি তোমার জ্যেষ্ঠ পুত্রক অপমান করিলে কি জন্য অন্ধর পুত্র হেন অন্ধ আর সেইভাবে খুড়ামাতা সেদিনাই মনে মনে মই প্রতিজ্ঞা করিল ভিখন একটি নিন্দা করে সেই নারীর চরিত্র ওরঙাম মই জগত পঞ্চাস্বামী গ্রহণ করে হেন মাত্রের বাক্য বিড়ম্বনার দৃষ্টান্ত আছে জানো ইয়াতকৈ অধিক দুৰ্যোধন মাতৃৰ সমেতৰ যুদ্ধৰ আৰু নাই প্ৰয়োজন মাত্ৰ কহ দুৰ্যোধন কি উদ্দেশ্যৰে হেতু উপস্থিত আজি তই পিতা মাতাৰ কাষত কলুষিত নকৰো জিভা তৰ্ক কৰি জননীৰ শুনা মোৰ পূজনীয় পিতা বাছা প্ৰস্তাৱিছে ভাতৃৰ কাষত আয়োজন কৰো মই অশ্বমেধ যজ্ঞ চতুৰ্দিশে বৃদ্ধি কৰি ৰাজ্যৰ সীমা উজ্বলাও মই কুলৰ গৌৰৱ চক্ৰৱৰ্তী ৰাজা নামে খ্যাতি লাভো এই ধৰাৰ বৈখ্যাত সেয়েহে আজ্ঞা দিয়া পিতামাতা অতি আনন্দৰ কথা বাৰ্তা এই ক্ষেত্ৰত অনুমতিৰ নাই প্ৰয়োজন মাত্ৰ শুভ কাৰ্যত আগ্ৰহৰ কিন্তু কি মাতা পিতামহ কুলগুৰু আৰু আচাৰ্য অনুমতি ললি জানো তই মাতা যদিও বা পূজ্য পিতামহ তথাপিও আমাৰে আশ্ৰিত নিশ্চয় পিতামহে মোক কৰিব সহায় আনহাতে কুলগুৰু কৃপাচাৰ্য আচাৰ্য দ্ৰোণ দুয়োকে মান্য কৰো সন্মানীয় কিন্তু তেওঁলোকৰ অনুমতিৰ মোক নাই প্ৰয়োজন কাৰণ ধৃতৰাষ্ট্ৰ পিতামহৰ হস্তিনাৰ ৰাজা শুন বাছা ইতিপূৰ্বে মহা ভুল কৰিলি অনেক সত্যাপিও দিও সেইটো উপদেশ মান্যজনৰ লৈ অনুমতি অগ্ৰসৰ হবি তই ন্যায় অনুসাৰে শুন বাছা জগতৰ ঈশ্বৰ তেওঁ পৰম কৃপালু যদুবংশে কৃষ্ণ ৰূপে ধৰে অৱতাৰ সেয়েহে মাতি আনি দ্বাৰকাপতিক অগ্ৰসৰ হবি তই তেওঁ উপদেশ মৰ্মে তেহে হবি কাৰ্যত সফল অন্যথা বিপৰ্যয় তোৰ মিলিব ভাগ্যত নোহে ৰাজা নোহে মিত্ৰখাই গোৱাল কৃষ্ণ আৰু মই তাৰ নম উপদেশ ভাৰতৰ ক্ষত্ৰিয় সমাজে বিদ্ৰোহেৰে হাঁহিব মোক মাতুল পথেৰ পদক্ষেপি বুলি হে জননী এনে কথা তুমি কিয় কৰা উচ্চাৰণ কিয় মাতা যেতিয়াই উপস্থিত হ তই মাতৃৰ আগত কিয় বাৰু অনাহকত কৰ তৰ্কবাদ তোক মই অনুমতি কৰিলো প্ৰদান অশ্বমেধ মহাযজ্ঞ তই কৰ আয়োজন আজ্ঞা শিৰোধাৰ্য পিতা বাছা যথা ধৰ্ম তথা যথা ধৰ্ম তথা যথা
আহিলে আৰ্য পুত্ৰ। গান্ধাৰী